নমস্কাৰ। প্ৰথমে আমি অৰুণোদয় অসমৰ সমূহ দৰ্শকক আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বৰ্তমান আমি উপস্থিত আছো গণেশগুৰি মাছৰ বজাৰত। যিহেতু আজি উৰুকা, গতিকে আমি বৰ্তমান মাছৰ বজাৰত উপস্থিত আছো। গতিকে আমি পোনে পোনে আমি মাছৰ দোকানী এজনৰ ওচৰলৈ যাব বিচাৰিম যে আজি মাছৰ দাম কেনেকুৱা আৰু বিক্ৰী কেনেকুৱা হৈছে তেখেতৰ। দাদা, প্ৰথমতে আমি অৰুণোদয় অসমৰ ফালৰ পৰা আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম। আমার কাছে আছে মাছ ডাঙর ডাঙর আছে, বিকেট আছে আপনার 32 কেজি ওজনের আছে, ভকুৱা আছে আপনার 15 কেজি 14 কেজি সাইজ, ডাঙৰ আছিল 28 কেজি বিক্ৰী হয়। বিক্ৰী কেনেকুৱা আজি? আছে এতিয়াতো মানুহ ওলাই আছে, এতিয়াতো হৈ আছে বিক্ৰী এতিয়া নাই, এতিয়া ওলাব মানুহ। এনে ভোগালী বিহুৰ উৰুকা বুলি মাছৰ দামটো বেছি হৈছে নে আগৰ দৰে তেনেকুৱা আছে? আগৰে দৰে যিখিনি আছে চব আগৰ দৰে আছে। আৰু কিবা ক'ব বিচাৰিব নেকি বিহুৰ বিষয়ে? বেলেগ জেগাত ঠিক আছে, এয়া আছিলে মানে বিহু উৰুকা বুলি তেখেতসকলে মাছৰ দামটো সমানে ৰাখিছে। আগতে যেনেকে তেখেতসকলে বিক্ৰী কৰি আছিল ঠিক তেনেদৰে তেখেতসকলে মাছ বিক্ৰী কৰি আছে। আমি আৰু পোনে পোনে দাদা এজনৰ ওচৰলৈ যাব। দাদা নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমৰ ফালৰ পৰা আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আজি যিহেতু উৰুকা, আপুনি কি ক'ব? আজি উৰুকা, আজি সকলোৱে এতিয়া বজাৰত আহিছো, মানে মাছৰ হেৰি খাইছো। ঠিক আছে, বিভিন্ন ধৰণৰ মাছ ওলাইছে, ত' সেই বিচাৰিছো এতিয়া কি লৈ গ'লে ভাল হয় এতিয়া ঘৰৰ কাৰণে। এনে মাছৰ দামটো ধৰক আগে পিছে যেনেকুৱা আজি দামটো কিবা বেছি বা কম তেনেকুৱা মানে আপুনি মাছৰ অনুমান দামটো কৰিছে? যোৱাবাৰৰ তুলনাত এইবাৰ অলপ কম পাইছো, এইবাৰ বৰ বেছি কিবা হেৰি নহয়, মানে কিনিব পৰা ৰেঞ্জৰ ভিতৰতে আছে। ঠিক আছে, আপুনি বিহুত এনজয় কৰক। থেংক ইউ। দাদা, আপুনি ক'ৰ পৰা আহিছে? নাই একেলগে কেনেকুৱা বিহুৰ শুভেচ্ছা দিব নেকি? গোটেই অসমৰ ৰাইজকে বিহুৰ শুভেচ্ছা জনালো মই। বিহুৰ শুভেচ্ছা জনালো। বিহু বুলি ঘৰত কি কি যোগাৰ কৰিছে আজি? ধৰক অসমৰ বাপতিসাহোন ভোগালী বিহু, গতিকে ভোগালী বিহু বুলি ক'লে এটা মানে উখল মাখহৰ দিন। আপুনি কি ক'ব এই? এইটো আমাৰ ঘৰতো মানে ভালেখিনি পৰিৱেশটো উখল মাখল অলপ চলপ হৈ আছে আৰু ব্যস্ততাৰ মাজত। তেল পিঠা বনাইছে, নাৰিকলৰ পিঠা বনাইছে মাহঁতে, যিখিনি পাৰে আৰু সেইখিনি বনাই আৰু সেই এনেকে আমি মই আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু ধৰক ভোগালী বিহু বা বিহু বুলি ক'লে গাঁওসমূহত এটা বেলেগ এটা সেইটোতো দেখা নিশ্চয় যায় আৰু নিশ্চয়। চহৰত বেলেগ দেখা যায়। এইটো বিষয়ে আপুনি কি ক'ব? চহৰত এতিয়া মই মেজি জ্বলাব নোৱাৰো, ঘৰখন আমাৰ জাগা নাই ইমান। তাতে সেই মেজিৰ কাষত ৰাতিপুৱা সেৱা কৰি বা ভেলাঘৰত ৰাতিৰ আহাৰটো গ্ৰহণ কৰি যি ভাল লাগে, সেইটো আমাৰ ইয়াতে অলপ মিছ কৰো, তথাপি উপায় নাই, সেনেকে আমি উদযাপন কৰিব লাগিব। ঠিক আছে, ধন্যবাদ থাকিলে। বাইদেউ নমস্কাৰ। নমস্কাৰ। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকলৈ থাকিল। যিহেতু আজি উৰুকা, হয়। আপুনি কি ক'ব এই মুহূৰ্তত? ভাল লাগিছে। দাম পাতি বহুত বাঢ়িছে, কিন্তু তাৰ মাজতো পাতিছে নহয়, বিহুটোতো পাতিবই লাগিব, তাৰে প্ৰস্তুতি চলাই আছো। এনে বিহু বুলি ধৰক আপুনি ঘৰত কি কি যোগাৰ কৰিছে আজি? সেনেকে মাটিমাহ, সৰু আলু ভাজি, মাছ লৈছো, আৰি চিতল পকোৱা গোটেইকেইটাই লৈছো। অলপ অলপকে লৈছো যদিও গোটেইখিনিকে লৈছো। আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰে চাপৰিত। আজি মাছৰ লগতে আৰু কিবা? নাই, তেনেকেতো ভবা নাই, অকমান গাহৰি মাংস ল'ম চাগে। গতিকে দিয়ক, আগতে আপোনালোকে মাছ কিনে, আজি বিহু বুলি উৰুকা বুলি মাছৰ দামটো কমা বা বঢ়া তেনেকুৱা অনুমান হৈছে নেকি আপোনাৰ? নাই, তেনেকে একো মই পোৱা নাই। আগৰ নিচিনা ৰেটে ধৰি আছে। মাছ অনাজন মোৰ চিনাকি হয়, সেই হিচাপতে দি আছে। অসমবাসী ৰাইজক কিবা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব নেকি? হয়, সকলোকে মোৰ বিহুৰ শুভেচ্ছা থাকিল। মৰম চেনেহ চবৰে মাতে যাতে বাঢ়ি যাওক। দাদা, আপুনি কি ক'ব আজি উৰুকা? সকলোকে বিহুৰ শুভেচ্ছা থাকিলে। ৰাতিপুৱাই মাছ ল'ব আহিছো, আমি দুজন কালিক হয়, ত' ভাল মাছ আশা কৰিছো পাম বুলি। ঠিক আছে, শুভেচ্ছা থাকিলে, আপোনালোকে এনজয় কৰক ভোগালী বিহু। হয়।